লাহৰীঘাটৰ ঢিঙৰাতিত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা আৰু প্ৰতিবাদী সমদল ড্ৰাগছ সৰবৰাহকাৰী আৰু সেৱনকাৰীৰ বিৰুদ্ধে প্ৰতিবাদী শ্লোগান মৰিগাঁও জিলাৰ লাহৰীঘাটৰ মধ্য ঢিঙৰাতি জামে মছজিদ প্ৰাংগণত আজি জুম্মা নামাজৰ পিছত ঢিঙৰাতিৰ সচেতন ৰাইজৰ উদ্যোগত মদ ভাং ড্ৰাগছ আৰু অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত হয়। সজাগতা সভাটি সঞ্চালনা কৰে জ্যেষ্ঠ নাগৰিক ৰিয়াজউদ্দিনে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সমাজসেৱক মুস্তফা কামাল হুছেইনে। আদৰণি পৰ্বৰ আধ্যৰে লাহৰীঘাট আঞ্চলিক আমচুৰ সভাপতি জহিৰুল ইছলামে। সজাগতা সভাত স্থানীয় বহু লোকে ড্ৰাগছ চাইবাৰ বাল্য বিবাহ মদ ভাং আদি ৰোধ কৰাৰ বাবে বহু মূল্যৱান পৰামৰ্শ আগবঢ়ায়। সজাগতা সভাত ঢিঙৰাতি গাঁৱৰ ৰাইজে আগন্তুক দিনত ড্ৰাগছৰ ব্যৱসায় কৰাৰ আৰু ড্ৰাগছ সেৱন কৰাসকলৰ বিৰুদ্ধে এক কঠিন সিদ্ধান্ত লোৱাৰ কথাও চিন্তা কৰি আছে। ড্ৰাগছ সেৱনকাৰী আৰু বিক্ৰেতাসকলৰ মৃত্যু হ'লে তেওঁলোকৰ মৃতদেহৰ জানাজা নপঢ়া আৰু কবৰস্থানতো কবৰ নিদিয়াৰ কথাও চিন্তা কৰি আছে। সজাগতা সভাত স্থানীয় সচেতন ৰাইজে অপৰাধমূলক কাৰ্য ৰোধ কৰাৰ বাবে এখন কমিটিও গঠন কৰা হয়। সজাগতা সভাৰ শেষত শতাধিক স্থানীয় ৰাইজে ড্ৰাগছৰ বিৰুদ্ধে এই প্ৰতিবাদী সমদল উলিয়ায়। প্ৰতিবাদী সমদলত ড্ৰাগছ সৰবৰাহকাৰী হুঁচিয়াৰ আৰক্ষী সজাগ হওক, ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰক, ড্ৰাগছ সৰবৰাহকাৰী গো বেক, এই জুই জ্বলিছে জ্বলিবই আদি শ্লোগানেৰে ঢিঙৰাতিৰ ৰাজপথ উত্তাল কৰি তোলে। সজাগতা সভাত স্থানীয় সচেতন ৰাইজ লাহৰীঘাট দাৰুল ইছলামিয়া মাদ্ৰাছাৰ প্ৰধান শিক্ষক মৌলানা ইছাহাক আলী, শিক্ষক হাফিজ ইনামুল হক, মছজিদ কমিটিৰ সভাপতি আব্দুল ৰেজাক, ইমামকাৰী চিৰাজুল ইছলাম, সমাজসেৱক হাৰুনুল ৰছিদ খান, সমাজসেৱক নুৰ জামাল, জ্যেষ্ঠ নাগৰিক আলালুদ্দিন, উদীয়মান যুৱক অখিল সাহা, কৃষ্ণ দেৱনাথৰ লগতে অৱসৰপ্ৰাপ্ত শিক্ষক হজৰত আলী, মকবুল হুছেইন আৰু আঞ্চলিক আমচুৰ কৰ্মকৰ্তাসকলো উপস্থিত আছিল। ৰাইজ আশাবাদী এইবাৰ নিশ্চয় ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট। যদি আমি এখানে কৰিব পাৰো, আমি ড্ৰাগছৰ লগত যুঁজিব পাৰো, তেতিয়াহ'লে হয়তো আমি আমাৰ সমাজখন শুদ্ধ কৰিব পাৰিম। সমাজখন শুদ্ধ কৰা মানে কি, আমাৰ পৰিয়াল শুদ্ধ কৰা। ভাবো ইয়াৰ পৰা আমাৰ এটা মেছেজ যাব। মই প্ৰথমতে আজিৰ সভাত উপস্থিত থকা মাননীয় লাহৰীঘাট জামে মছজিদৰ সভাপতি মহোদয়ক ক্ৰিয়াষাৰ ক'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ। বিশেষ এটা কাৰণ লৈ সেইটো হৈছে আমাৰ সমাজখন আমি কেনেকে নিৰ্মূল কৰিব পাৰো। আৰু সেই সমাজখনত আজি আমাৰ যিসকল অতিথি আছে তেখেতসকলক এতিয়া ড্ৰাগছ বুলি ক'লে গোটেই অসমখনতে আছে, তাৰ মাজত আমাৰ ঢিঙৰাতিখন হৈছে অলপ মানে ব্যতিক্ৰম। তাৰমানে ইয়াত কিছুমান ড্ৰাগছ ব্যৱসায়ী আছে আৰু দীৰ্ঘদিন ধৰি তেখেতে ব্যৱসায়ী চলাই আছে। তাৰপিছত দুই তিনিবাৰকৈ যিবিলাক মানে আজি 2-3বাৰকৈ তেওঁলোকে জেল হাজততো প্ৰেৰণ কৰিছে, তেওঁলোকে কি কৰে আহি পেলাই আকৌ সেইটোৱেই কৰে। আমি লক্ষ্য কৰি আছোঁ ৰাইজে আৰু তেওঁলোকে যদি কেতিয়াবা জেলতো যদি তেওঁলোকক সোমায়, তেতিয়া তেওঁলোকৰ ঘৰৰ মাইকী মানুহে বেলেগ বিক্ৰী কৰে। তেওঁলোকে এটা মানে এনেকুৱা এটা মানে অৱস্থা লগাইছে যে মানে সাধাৰণ মানুহ কি এইটো গাঁৱত কি থাকিব দিব না নিদিয়ে, এইটো আমাৰ সন্দেহ হৈছে। কিন্তু আমাৰ এটা বস্তু আমি আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে কৰি মই অসম চৰকাৰক, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এইটো কথা আহ্বান জনাম যে তেখেত আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হয়, তেখেত বিভিন্ন দুষ্কাৰ্য বা যিবিলাক অসমত হৈ আছে এইবিলাকৰ বিষয়ে তেওঁ ধ্যান দিছে। তেওঁ যাতে এই আমাৰ যে পবিত্ৰ যিটো সংসদ, যিটো আমাৰ ৰাজ্যসভাৰ সংসদ বুলি কওঁ আমি, তেওঁ এইটো এটা আইন আনিব লাগে যে যিবিলাক ড্ৰাগছ ব্যৱসায়ী তেওঁলোকৰ লগত এই পুলিচৰ এই যিবিলাক অলপ 15 দিন 20 দিন হাজত কৰে, এইবিলাক কাম নহ'ব। এইবিলাক ডাইৰেক্ট শ্বুট কৰি দিব লাগে আৰু যি ৰাইজৰ সন্মুখত বা পুলিচে যেতিয়া দৃষ্টিগোচৰ পায়, তেওঁলোকে বাৰী ঘৰ ভাঙি ইয়াৰ পৰা উচ্ছেদ কৰি দিব লাগে। আমি এইটো আমাৰ সামাজিক এটা সিদ্ধান্ত আমি লৈছোঁ যে যিবিলাক মানুহে ড্ৰাগছ ব্যৱসায়ী কৰে তেওঁক আমি সমাজৰ পৰা আগৰীয়া কৰিম। তেওঁলোকৰ লগত আমি নচলোঁ, তেওঁলোকৰ লগত আমি লেনদেন নকৰোঁ, তেওঁলোকৰ ঘৰত আমি কিবা হাজিৰা কামো নকৰোঁ আৰু তেওঁলোকক আমি কিবা কামৰ হেৰি নিদিওঁ, কাম কৰিবৰ কাৰণে আমি নলওঁ। আৰু
আমাৰ মছজিদতো যাতে তেওঁলোকে নমাজ পঢ়িব আমি যাব নিদিওঁ, নিষেধ কৰিম। নিষেধ কৰিছোঁ, ইতিমধ্যে ৰাইজে সিদ্ধান্ত লৈছে। আৰু আমাৰ ৰাজহুৱা কবৰস্থানত তেওঁলোকক মাটি জানাজাৰ নপৰোঁ আমি। আমাৰ ৰাজহুৱা কবৰস্থানত তেওঁলোকক আমি মাটিও দিব নিদিওঁ। আৰু আজি আপোনালোকৰ এই সংবাদ মাধ্যমৰ জৰিয়া কৰি আমি গোটেই অসমৰ আলেম ওলামাসকলক মই এইটো কথাই এটা কথা মই ৰাখিম, আজি আলেম সমাজ সকলো ঠাইত আজি আমি ডিঙাৱাড়ীত কৰিছোঁ, খালি ডিঙাৱাড়ী নহয়, আমাৰ এই গোটেই অঞ্চলৰ আলেম ওলামাসকল তেওঁলোকে থিৰ হৈ পেলাই তেওঁলোকে যাতে এটা বৃহৎ এটা সমাৱেশ কৰে। আৰু এই সমাৱেশত আলেম ওলামাসকলে যাতে এনেকুৱা এটা সিদ্ধান্ত লয় যে তেওঁলোকৰ ঘৰত কিবা বিয়া পাতি হ'লেও যাতে কিবা বিয়া পঢ়াবলৈও যাতে নাযায়, তেওঁলোকৰ লগত মানে কিবা সম্পৰ্ক যাতে নাৰাখে, সিহঁতক একঘৰীয়া কৰি দিব লাগে।